অসমৰ অধিবাসী মুছলমানবিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা মাজে মাজে থিয় হৈ থাকিব নালাগে আপুনি কৰা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিম বুলিয়ে মই হাউচত আহিছোঁ যে ধুনীয়াকৈ এটা কৈ দিম মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব অধ্যক্ষ মহোদয় এখন নতুন আইন নহয় আৰু এই আইনখনৰ বিষয়ে ইতিমধ্যে সদনত বহুতখিনি চৰ্চা হৈছিলে আৰু এই আইনখন সদনে ইতিমধ্যে অনুমোদন জনাইছিলে কিন্তু বিতৰ্কৰ সময়ত সন্মানীয় সদস্য তেতিয়াৰ সদস্য ভৰত নৰ ডাঙৰীয়াই এটা উল্লেখযোগ্য পইণ্ট আনিছিলে অৰিজিনেল যিখন আইন আছিলে তাতে এটা লাইন আছিলে নট উইথষ্টেণ্ডিং 177(3) notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory to the protected heritage area. তেতিয়া ভৰত নৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছিলে যে মাজুলীত বহুবিলাক শিডিউল ট্ৰাইব মানুহ মাটিত বাস কৰি আছে কিন্তু মাটিৰ পট্টা হোৱা নাই গতিকে ডেপুটি কমিশনাৰক এই পাৱাৰটো যদি দিয়া হয় তেতিয়ালে শিডিউল ট্ৰাইব মানুহখিনিও এভিকশন হোৱাৰ সম্ভাৱনা আছে কোনেও নকৰে বেলেগ কথা বাট আইনগতভাৱে তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট তেখেতসকলক আমি ডিষ্টাৰ্ব হ'ব নিদিওঁ প্ৰয়োজন হ'লে সদনত মই এখন নতুনকৈ আইনখন আকৌ নতুনকৈ আনিম গতিকে যিখিনি বিতৰ্ক ইতিমধ্যে ইয়াত উত্থাপন কৰা হৈছে যোৱা বছৰত ইয়াৰ ওপৰত ডিটেইল প্ৰায় 3 ঘণ্টাৰ বিতৰ্ক হৈ গৈছে আজি আমি সেই সময়ত যিটো মই কংগ্ৰেছ দলক প্ৰতিশ্ৰুতি দিছিলোঁ সেইমতে এই আমি এটা নতুনকৈ আইনখন ড্ৰাফ্ট কৰিলোঁ আৰু আমি লিখিলোঁ যে notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory of the protected heritage area. মাননীয় অধ্যক্ষ মহোদয় আমি কৈ আছো সেকশন 2 তেখেতে সেকশন 177 আগতে আপনি মিটিং আছে আপুনি চেপ্টাৰ 12 ৰ পাৰ্ট হৈ যাব আপুনি একেটাই তাতে আপুনি 3 টো পঢ়ি লওক ইয়াত এখনটো চেপ্টাৰ 12 হৈ যাব নহয় ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত যেনেকৈ আমাৰ 10 schedule আছে এখন 12 schedule হ'ব মই জাস্ট লাইন কেটা একেটাই from the territory of the protected heritage area other than the person belonging to the scheduled caste scheduled tribe indigenous ethnic community and disadvantaged group অৰ্থাৎ চেয়াৰম্যান আলী ডাঙৰীয়াই ঠিকে কৈছে যে scheduled tribe আমি তেওঁলোকক প্ৰটেকশ্যন দিছোঁ শিডিউল কাষ্টক প্ৰটেকশ্যন দিছোঁ আহোম মটক মৰাণক প্ৰটেকশ্যন দিছোঁ আমি কিন্তু প্ৰটেকশ্যন লোৱা নাই আপোনালোক আৰু আমি লোৱা নাই কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছোঁ আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই গতিকে মই ভাবোঁ যে এইটো আপোনাৰ পইণ্টটোকে ধৰিছোঁ যে খিলঞ্জীয়া বুলি ক'লে এছ definition covering the entire regulation definition of definition 177 of joy নাই definition of 75 বছৰ আপুনি চিন্তাই মাননীয় অধ্যক্ষ মহোদয় definition of আপুনি 75 বছৰ চিন্তাই কৰিব নালাগে আপুনি তো 150 বছৰ আগতে আহি গল দ্ৰাবিডিয়ান হৈ গল এৰিয়ান হৈ গল অলৰেডি তো কলেই ভেৰি গুড স্যাৰ ডকুমেন্ট পাবনি আপুনি 31 চনৰ ডকুমেন্ট মানে 75 বছৰ ব্যাক হৈ গলে 31 হয় আপুনি ডকুমেন্ট अवेलेबल কৰি 1900 জাস্টিফিকেশন মহোদয় এই মাত্ৰ ইনডাইৰেক্টলি কলে যে কলেটো বহুত হৈ যাব এৰিয়ান দ্ৰাবিডিয়ান তাৰমানে বুজাব খুইছে যে এওঁলোক অসমৰ মহিম মজুমদাৰ কিতাপখনে আনিব খুইছে যে এওঁলোক অসমৰ বহুত দিনৰ বাসিন্দা গতিকে মাত্ৰ
মাত্ৰ ৭৫ বছৰত কিয় চিন্তা কৰিব লাগে? ইট ইজ অনলি এবাউট 75. এতিয়া মই স্যার নাই স্যার সরকারি এতিয়া মই ডকুমেন্ট একো নাই নহয় স্যার এতিয়া এটা কাট অফ ডেট ধৰিব মই কৈ স্যার আছো যুক্তিসংগত হ'ব লাগিব কাগজ পাতি থাকিব লাগিব তাৰো উত্তৰ দিম একদম আপোনালোক শুনক মাজে মাজে থিয় হৈ থাকিব নালাগে আপুনি কৰা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিম বুলিয়ে মই হাউচত আহিছোঁ যে ধুনীয়াকৈ এটা কৈ দিম যে প্ৰথম এই বিলখনৰ এমেণ্ডমেণ্টটো অনা হ'ল কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেইকাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেচিফিক ক্লজ আনিলোঁ এতিয়া অধ্যক্ষ মহোদয় আইনখন কি সিম্পল আইন ইয়াত মই ভাবোঁ যে সকলোৱে সমৰ্থন দিব লাগে যে ২৫০ বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ ৫ কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰৱাত বটদ্ৰৱাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰোঁ ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজোঁ ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছোঁ যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে বটদ্ৰৱাৰ ৫ কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰৱাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমেন আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই ন' কাষ্ট ক্ৰীড অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰোঁ পীযুষ হাজৰিকাও যাব নোৱাৰে চেয়াৰমেন আলীও যাব নোৱাৰে ৱাজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছোঁ নাই যদি এইটো নাই আৰু নাই ডেফিনেশ্যনত Definition is applicable for the অধ্যক্ষ whole act. মহোদয় ইয়াত লিখা আছে Section 3. সেকশন 3 মই পঢ়িছোঁ সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ Sir, that is chapter 12. মই চেপ্টাৰ 12 We have brought amendment regarding section 3 of the regulation. একে কথা এই definition to গোটেই regulationৰ কাৰণে applicable. সেকশন 3 টো আপোনালোকে পঢ়ি লওক একেটাই বস্তু মই যিখন পঢ়ি আছোঁ দিয়ক Section 3, sir. একদম মই কৈ দিছোঁ একো তাতে মই নতুনকৈ এইখন দিয়ক না অৰিজিনেল বিলখন দিয়ক না ভাই দিয়ক একো তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হ'ল সেকশন 1 এমেণ্ডমেণ্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ দ্য ইনষ্টিটিউট একফালৰ পৰা পঢ়ক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দ্য ইনষ্টিটিউশ্যন বিল্ডিং আৰ্টিফেক্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশ্যন হেভিং আৰ্কিঅলজিকেল historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনীআটী সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছোঁ লৈ তাৰপিছত আমি কি কৈছোঁ Territory of Iconic Heritage Institute means a geographical area within a radius of 5 kilometer. তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰ জাগা লৈছোঁ
নেক্সট কৈছোঁ অৰিজিনেল ইনহেবিটেণ্ট মিনছ এ পাৰ্চন হু হেভ বিন লিভিং ইন ডেট এৰিয়া এলং উইথ হিজ ফেমিলি ফৰ 3 জেনেৰেশ্যন আপ টু 2006 1 জেনেৰেশ্যন মিনছ এ পিৰিয়ড অফ 25 years ইয়াৰ গোটেই মিনিংটো কি হ'ল মিনিংটো হ'ল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক ম্যাদী পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ বটদ্ৰবাৰ আপত্তি নাই একদম আপত্তি নাই এইটো মাজত ডেফিনিশনটো তেতিয়া এটা সংশোধন কৰি দিয়া মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন মানে হাউসত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই হেলথি ডিসকাশন আমি ৰিজলিউচন লোৱা আছে ইতি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল কিন্তু মই ধৈৰ্য ধৰিছোঁ কাৰণ আমি মেচিউৰ্ড হৈ গ'লো উই আৰ এবাউট টু বি 60 years আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ থাকক এটা এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল এজনে এইবিলাক এনেকৈ এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ গতিকে এটা ছিষ্টেমত চলোঁ মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা হাজোৰ হয়গ্ৰীব মন্দিৰ যি আছে ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই হিন্দু খ্ৰীষ্টিয়ান মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব লিগেলি ম্যাদী পট্টা লৈ যোন বহি আছে বহি থাকিব নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে আমাৰতো কোনো আপত্তি কৰা নাই কংগ্ৰেছে কিয় আপত্তি কৰিছে যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছোঁ ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছোঁ দে নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব আজি কামাখ্যাৰ মই এমএলএ নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব সেই জাগাখিনি পুৰণা হ'ব লাগিব অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয় উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয় ময়ো মাটি কিনিব নোৱাৰোঁ এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে এতিয়াতো আমি অসমীয়া 1200 চনত আহিছোঁ আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত নাই নোৱাৰিব কোনে মাটি কিনিব যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায় যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী সেইটো বুজি পায় গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে তাৰ মানে কি
যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে নাই যদি ইচ্ছা নাই এতিয়া এক্সকিউজ মি যদি ইচ্ছা নাই সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছিল তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি সাপোৰ্ট কৰিছো যাতে আকৌ উঠিলে নুঠিব মই কৈ আছো নহয় যে সদনত কেনেকৈ এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন 71 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো দম দিটো নহব দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক হেতুটো ইলেকশ্যনে প্ৰমাণ কৰি দিলে কেনেকৈ হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম ইজনে সিজনক আমি সন্মান কৰিম ইয়াত যদি 15 কিলোমিটাৰ আহিলেতেন আমি অপোজ কৰোঁ যে নহয় 15 কিলোমিটাৰ যথেষ্ট আমাৰ মানুহ আছে 5 কিলোমিটাৰটো আমাৰ মানুহ আছে কিন্তু বিলখনত আমি কৈছোঁ থাকা মানুহখিনিক আমি দিগদাৰি নকৰোঁ যাৰ অলৰেডি ম্যাদী পট্টা আছে গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি নাই খোজা গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক নাই খোজা যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব ইয়াত কোনো যাব নোৱাৰে ইয়াতে কোনো যাব নোৱাৰে এতিয়াৰ পৰা বৰপেটা মাজুলী বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই স্থানীয় মানুহখিনি থাকিব পাৰিব ইট ইজ এ মোষ্ট সেকুলাৰ বিল এতিয়া আপোনালোকে কৈছে 2006 টো ক'ৰ পৰা আহিলে 2006 টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006 আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006 আগৰ 75 বছৰ লাগিব This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006 টো কবাৰ পৰা আহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে 3 জেনেৰেশ্যন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে 3 জেনেৰেশ্যন মানে 1 জেনেৰেশ্যন ইজ 25 ইয়াৰ্ছ এটা আপোনালোকে ক'ব যে নহয় মনমোহন সিং বেয়া হেতু মই নাজানো সব 25 বছৰ বস্তুটো আহিলে ক'ৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেওঁ ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ 3 জেনেৰেশ্যন হ'ব লাগিব ইণ্টাৰনেশ্যনেল কভানেন্ট কোনে ভাঙিলে যিমান কেইখন কভানেন্ট চেয়াৰমান আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিঙকটো কভানেন্ট নুবুজালে গতিকে আমাক এইবিলাক কিয় বুজাব লাগে পিছত সোমাইছে MLA হ'ল গতিকে তেতিয়াতো আমি ৱাজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেইকাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটো সন্মান জনাই সেই ক্লজটো মই এমেণ্ডমেণ্ট আনিলোঁ যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছোঁ মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশ্যন নহয় তাৰ প্ৰভিজন এটা আনি দিয়ক এইটোতো যোৱাবাৰ কংগ্ৰেছে এগ্ৰী কৰা এখন আইন যিটো বিচাৰিছিল মই এইটো আনিলোঁ মইতো ভাবিছিলোঁ মই ৰাতিপুৱাই পীযুষ হাজৰিকাক কৈছিলোঁ যে এইটোলৈ একো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতেই আমি এমেণ্ডমেণ্টটো আনিছোঁ বাকীটো এইখিনিতো হৈয়ে গ'ল গতিকে চিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব
বাকীয়ে নোৱাৰে হিন্দুও যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে ডিচি এভিকশ্যন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হ'লে কথা নাই যোন অকৰ্তৃত্বশীল থাকে সেইটো এনেও এভিকশ্যন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা 3 জেনেৰেশ্যন আহিছে সেইটোও ক'লো 6 চনটো আহিছে ক'ৰ পৰা ক'লো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমানবিলাক আচলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনশ্যনে নাই মাত্ৰ 75 বছৰহে ধৰিছোঁ গতিকে টেনশ্যন ল'বলগীয়াটো একোৱেই নাই গতিকে আপোনালোকে ক'তো টেনশ্যন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিওঁ তেতিয়ালৈকে আপোনালোকে টেনশ্যন নল'ব আৰু যিজনে এই কিতাপখন এডিটিং কৰিছিলে তেওঁ এতিয়া কংগ্ৰেছ দলৰ কি এইটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে তেওঁৱে এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনশ্যনে নাই এইখন টেনশ্যনে বাকী আমাকহে টেনশ্যন দিব এইবিলাকত আপোনালোকৰতো ক'তো কোনো টেনশ্যনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব তেতিয়াহে আপোনালোকে টেনশ্যন ল'ব আদাৰৱাইজ কোনো টেনশ্যন নল'ব মই ভাল কৰি কৈছোঁ গতিকে এই আইনখন একো নাই এইখিনি ধেমালিতে ক'লোঁ যে চিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছোঁ বৰদোৱা সত্ৰক সন্মান জনাইছোঁ মাজুলীক সন্মান জনাইছোঁ আৰু ইয়াত পোৱা মক্কাও থাকিব কাৰণ পোৱা মক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গ'লে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলায় ঐতিহ্যবিলাক নষ্ট কৰি পেলায় সেইকাৰণেহে এইখন আইন আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰিটি নো উই আৰ অলছো প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছো ফ্ৰম এণ্টাৰিং দেয়াৰ গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয় আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলোঁ যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে চিডুল কাষ্ট বহি আছে তেওঁলোকক আমি পট্টা দি দিম এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব সেইটোত আপুনিও এগ্ৰী এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে আমি খালি STৰ লগত যেনিবা SC2 লগাই দিছোঁ ইমানেই গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ